Education. আজিৰ ভিডিঅ'টিত আছে নৱম শ্ৰেণীৰ সময় পাত্ৰীৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে আছে তোমালোকৰ ভাৱ বিষয়ক প্ৰশ্নসমূহ। 1 নম্বৰতে আছে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটোত আছে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি। খ নম্বৰ প্ৰশ্নটোত আছে কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? ইয়াৰ উত্তৰ হ'ব কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। গ নম্বৰ প্ৰশ্নটোত আছে সময়ৰ ডাঙৰ ভাগবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ, কল্প আৰু শতাব্দী। ইয়াৰ পাছতে আছে তোমালোকৰ ঘ নম্বৰ প্ৰশ্নটোত সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়? ইয়াৰ উত্তৰ হ'ব সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ ভগ্নাংশ বোলা হয়। উঙ নম্বৰটোত আছে সময় কি গতিত ঘূৰে? ইয়াৰ উত্তৰ হ'ব সময় বৃত্তাকাৰ গতিত ঘূৰে। 2 নম্বৰ প্ৰশ্নটোত আছে তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰটোত কি দিয়া আছে চাওঁ আহা। এলেহুৱাৰ দিন নাযায় নোপোৱাই। ইয়াৰ উত্তৰত লিখিম কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। কামত ব্যস্ত থকা মানুহে দিনটো কেতিয়ানো অতিবাহিত হৈ গ'ল গমকে নাপায়। কৰ্মী লোকৰ মানত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে। কাৰণ তেওঁলোকে সময়ৰ কথা মনত নাৰাখি কামৰ কথাহে মনত ৰাখে। আনহাতে এলেহুৱাৰ দিনটো নাযায় নোপোৱাই। কাম নকৰি এনেয়ে সময় কটোৱা বৰ টান। এলেহুৱা লোকৰ কাৰণে সময় বৰ দীঘলীয়া যেন লাগে। এই কাৰণেই বোধ কৰোঁ মানুহৰ এবছৰ দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন বা এৰাতি। ইয়াৰ পাছতে আছে খ নম্বৰ প্ৰশ্নটোত মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। ইয়াৰ উত্তৰত লিখিম উক্ত বাক্যশাৰীৰ দ্বাৰা কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। এলেহুৱাৰ কাৰণে এটা দিন যিমান দীঘলীয়া দিনটো নাযায় নোপোৱাই কৰ্মী মানুহৰ কাৰণে সেই দিনটো নিচেই ছুটি হয় বা দিনটো চকুৰ পচাৰতে গুচি যায়। ঠিক সেইদৰে মানুহৰ কাৰণে এক কল্প বা 1000 যুগ ভাবিব নোৱাৰা দীঘলীয়া সময়। কিন্তু মহান কৰ্মী বিশ্বনিয়ন্তা ব্ৰহ্মাৰ কাৰণে ই একো দীঘলীয়া সময় নহয়। ই তেওঁৰ কাৰণে এদিনৰ লেখীয়া। ইয়াৰ পৰা বুজাব খুজিছে যে কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি আৰু কৰ্ম কৰিলেহে ভাল ফল লাভ কৰিব পাৰি। ইয়াৰ পাছতে আছে গ নম্বৰ প্ৰশ্নটোত কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। ইয়াৰ উত্তৰত লিখিম উদ্ধৃত বাক্যফাঁকিত কামৰ মাজেদিহে সময় কেনেকৈ পাৰ হৈ ধৰিব পাৰি এই কথাষাৰ বুজাব বিচাৰিছে। কৰ্মী লোকসকলে সততে কামত ব্যস্ত থাকে। তেওঁলোকৰ কাৰণে সময় বৰ মূল্যৱান। তেওঁলোক সময়ৰ গতিৰ প্ৰতি সততে সজাগ হৈ থাকে। অকণমান সময়ো তেওঁলোকে অথলে যোৱাটো নিবিচাৰে। কৰ্মী লোকৰ মানত দিনটো সময়খিনি চকুৰ পচাৰতে যোৱা যেন লাগে। কিন্তু এলেহুৱাৰ দিনটো নাযায় নোপোৱাই। তেওঁলোকে সময়ৰ গতি ধৰিব নোৱাৰে। সময় ৰৈ থকা যেন অনুভৱ কৰে। ঘড়ীৰ কাঁটাকেইডালে সময়সূচিত কৰে যদিও কৰ্মৰ জৰিয়তেহে প্ৰকৃতাৰ্থত সময়ৰ মূল্যায়ন কৰিব পাৰি। ইয়াৰ পাছত আছে 3 নম্বৰ প্ৰশ্নটোত পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। উত্তৰ পাঠটিৰ লেখক নীলমণি ফুকনদেৱৰ সাহিত্য ক্ষেত্ৰত অৱদান উল্লেখযোগ্য। তেওঁ নিজে সম্পাদনা কৰা আলোচনী নামৰ কাকততে তেওঁৰ কবিতাৰ প্ৰথম কলি শুনা গৈছিল যদিও প্ৰকৃততে আবাহনৰ জৰিয়তেহে তেওঁ কবিৰূপে প্ৰতিষ্ঠিত হয়। তেওঁৰ সাহিত্যৰাজি হ'ল কবিতা পুথি, জ্যোতিকলা, মানসী, গুটিমালী, জিঞ্জিৰী, অমিত্ৰা, সন্ধানী আৰু গদ্য পুথিসমূহ হৈছে চিন্তামণি আৰু সাহিত্যকলা। ইয়াৰ পাছতে 4 নম্বৰ প্ৰশ্নটোত দিছে 4-5টা বাক্যত উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? আমি উত্তৰত লিখিম গছ-গছনি, চৰাই-চিৰিকটি, বনৰীয়া পশু, কীট-পতংগ, পৰ্বত-পাহাৰ, নদ-নদী, জান-জুৰি, নিজৰা, বায়ু, পানী, আকাশ,
গ্ৰহ নক্ষত্ৰাদিৰ অৱস্থান য'ত তাকেই প্ৰকৃতি বুলি বুজা যায়। ছয় ঋতুৰ উদ্ভৱ, গছত কুঁহিপাত ওলোৱা, পদুম ফুলপাহ ৰাতিপুৱা ফুলি সন্ধিয়া জাপ যোৱা, সূৰ্যোদয়, সূৰ্যাস্ত, নিশা আকাশত জোন তৰা ওলোৱা, কঁঠালে মুচি পেলোৱা, আমে মলিওৱা, বাঁহে গাজ মেলা, ফুল ফুলা, চৰাই চিৰিকটিৰ বিচৰণ, অন্যান্য জীৱ জন্তুৰ আচৰণ, চিঞৰ বাখৰ, জান জুৰি, নৈ নিজৰাৰ সোঁত, পৰ্বত পাহাৰৰ স্থিতি এই প্ৰকৃতিৰ বুকুতেই হয়। ইয়াৰ পাছতে আছে খ নম্বৰ প্ৰশ্নটো, কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? ইয়াৰ উত্তৰত লিখিবা, বিভিন্ন প্ৰকাৰে সময় ভাগ কৰাৰ উপৰি কোনো ঘটনা বা মানুহৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰিও সময় ভাগ কৰা হয় বা কৰিব পাৰি। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহ, ৰাজত্ব আদি বিষয় বা ঘটনাবিলাকে সময়ৰ একো-একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। সৎপথ, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতন্যাব্দ ইত্যাদি সময় বিভাগৰ গুৰিতে একো-একোটা ঢাপ বা স্মৰণীয় ঘটনা জড়িত হৈ আছে। গতিকে এই প্ৰতিটো ঘটনাৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। গ নম্বৰ প্ৰশ্নটোত আছে, লক্ষণাক্ৰান্ত মানে কি? উত্তৰ, সময়ৰ যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, প্ৰহৰ, দণ্ড, পল, অনুপল এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত, অৰ্থাৎ কিছুমান বিশেষ বিশেষ লক্ষণৰ দ্বাৰা বুজোৱা। এই কাৰণেই হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলিযুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো-একোটা যুগৰ লক্ষণ। ইয়াৰ পাছতে আছে ঘ নম্বৰ প্ৰশ্নটো, বিজ্ঞানৰ আৱিষ্কাৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? ইয়াৰ উত্তৰ হ'ব, বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰি জীৱ-জন্তুৰ আচৰণৰ ওপৰত ভিত্তি কৰি আৰু প্ৰকৃতি জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি সময় সম্পৰ্কে অৱগত হৈছিল। প্ৰকৃতিৰ গতিবিধি যেনে ঋতুৰ পৰিৱৰ্তন, গছ-গছনিয়ে নতুনকৈ পাত, ফুল ধৰা আদিত জীৱ-জন্তুৰ আচৰণ, যেনে কেঁকুৰা গাঁতত সোমালে, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে ইত্যাদি। আৰু প্ৰকৃতি জগতৰ পৰিৱৰ্তন, বেলিটোৰ গতিৰ লগে লগে ছাঁটো জুখি বা অনুমান কৰি ৰিংটোৰ বাট, তামোলখন খাই শেষ কৰা আদি কথাৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটোত আছে, তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। ক নম্বৰটোত আছে, সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। আমি উত্তৰত লিখিম, সময়ৰ কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, প্ৰহৰ, দণ্ড, পল, অনুপল সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত, অৰ্থাৎ কিছুমান বিশেষ বিশেষ লক্ষণৰ দ্বাৰা নিৰ্ণয় কৰা হৈছে। এই কাৰণেই হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলিযুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো-একোটা যুগৰ লক্ষণ। খ নম্বৰটোত আছে, সময়ৰ টিকনিডাল হেনো আগফালে। আমি উত্তৰত লিখিম, সাধাৰণতে মানুহৰ মূৰৰ টিকনিডাল পিছফালে থাকে, কিন্তু সময়ৰ কাল্পনিক টিকনিডাল আগফালে। সময়ৰ টিকনিত ধৰিবলৈ হ'লে সময়তকৈ আগবাঢ়ি থাকিব লাগিব, অৰ্থাৎ সময় দ্ৰুতগতিত আগবাঢ়ি যায়। প্ৰকৃত সময়টোক ধৰিব লাগিলে সেই সময়তকৈ আগেয়ে যাব লাগিব বা উপস্থিত হ'ব লাগিব। সময় পাখি লগা কাঁড়ৰ দৰে, এনেদৰে উৰা মাৰে যে তাক পিছৰ পৰা ধৰি ৰখা কেতিয়াও সম্ভৱ নহয় বা ইয়াক ক'তো ধৰি বন্ধ কৰি ৰাখিব নোৱাৰি। ইয়াৰ দ্বাৰা সময়ৰ বিশেষত্ব বুজাবলৈ বিচৰা হৈছে। ইয়াৰ পাছত গ নম্বৰটোত দিছে, সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই। আমি উত্তৰত লিখিম, তীব্ৰ বেগত সময় আগবাঢ়ে, যদিও ঘড়ীৰ দ্বাৰা সময় নিৰূপণ কৰা হয় কামৰ হিচাপেৰেহে, প্ৰকৃততে সময় নিৰূপণ কৰিব লাগে।
কাম শৃংখলা লগাই কৰিব পাৰিলেই সময়ৰ সদ্ব্যৱহাৰ কৰা হয়। এই কামৰ জৰিয়তেহে সময়ৰ মূল্য তথা জোখ নিৰূপণ কৰিব পাৰি। শৃংখলা লগাই সময়ৰ সদ্ব্যৱহাৰ কৰিলে ঘৰ তথা ৰাজ্য এখন সুচাৰুৰূপে চলে। খোৱাৰ সময়ত নাখালে পিত্ত হয়। ঠিক সময়ত ঔষধ নাখালে বেমাৰ বেছি হয়। বতৰত কঠীয়া নেপেলালে পিছত পেলোৱা কঠীয়াই ভাল ফল নিদিয়ে। ঠিক তেনেদৰে এলেহুৱা মানুহৰ দিনটো নাযায় নোপোৱাই, তাৰ কাৰণে দিনটো বৰ দীঘলীয়া হয়। কিন্তু কৰ্মী মানুহৰ মনত দিনটো পলকতে শেষ হ'ল যেন লাগে। তেওঁৰ কাৰণে দিনটো নিচেই ছুটি। 100 বছৰ জীয়াই থাকিও এলেহুৱা অকৰ্মীজনৰ পৃথিৱীত কোনো কাম বা মূল্য নাথাকে। কিন্তু মাত্ৰ কেইটামান বছৰ জীয়াই থাকিয়েই সময়ৰ সদ্ব্যৱহাৰ কৰা সৎ কৰ্মীজনে পৃথিৱীত অক্ষয় কীৰ্তি ৰাখি যোৱাৰ অনেক উদাহৰণ আছে। গতিকে সময় নিৰূপক যন্ত্ৰ ঘড়ীৰ কাঁইটকেইডালে সময়ৰ কথা সূচালেও প্ৰকৃততে সময়ৰ জোখ আৰু মূল্য কামৰ জৰিয়তেহে নিৰূপণ কৰা হয়। ইয়াৰ পাছতে ঘ নম্বৰ প্ৰশ্নটোত দিছে, সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। আমি উত্তৰত লিখিম, এবাৰ গুচি যোৱা সময় কেতিয়াও কোনো মূল্য দিও ঘূৰাই আনিব নোৱাৰি। সময় গতিশীল, ই কাৰো বাবে ৰৈ নাথাকে। একোজন ধনকুবেৰেও 1 মিনিটত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে। আনহাতে কোনোজন মানুহে হয়তো গোটেই জীৱন চেষ্টা কৰিও একেলগে 1000 টকা চকুৰে দেখাৰ সৌভাগ্য নঘটে। পৰীক্ষাত মাত্ৰ 3 বা 4 ঘণ্টাৰ ভিতৰত উত্তৰ কৰিবলৈ দিয়া প্ৰশ্ন কাকতখন লুৰি পিটিকি থকা পৰীক্ষাৰ্থীজনতকৈ তলৰ মূৰ ওপৰ কৰিবলৈ আহৰি নোপোৱা পৰীক্ষাৰ্থীজনে বেছি নম্বৰ পাবই। গতিকে সময়ৰ মূল্য ইমানেই অধিক যে ইয়াক টকা পইচা বা আন বহুমূলীয়া বস্তুৰেও নিৰ্ণয় কৰা সম্ভৱ নহয়। গতিকে আমি সময়ৰ সদ্ব্যৱহাৰ কৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰিম। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি 5 নম্বৰ প্ৰশ্নটোলৈকে আলোচনা কৰিলোঁ। আমি নেক্সট ভিডিঅ'টোত 6 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।